মোৰ লাইফত ষ্টাৰ্ট কৰা প্ৰথমটো বিজনেছ আছিল এই পাৰফিউম বটলটো। এটা D2C ব্ৰেণ্ড আছিল যাৰ নাম আছিল ৰয়েল টিয়ানজো আৰু লগোটো আছিল বাটাৰফ্লাই টাইপৰ। এই বিজনেছটো বহুত পৰিমাণে ছাকচেছ হৈছিল যদিও কিছুমান প্ৰব্লেম দেখা গৈছিল। যিহেতু এই প্ৰডাক্টটো আগতে কৈ লৈছোঁ, এই প্ৰডাক্টটোৰ দাম আছিল 499, প্ৰায় 500 টকা। আৰু এই প্ৰব্লেমটো তাতেই ষ্টাৰ্ট হৈছিল, যিহেতু মাৰ্কেটতকৈ বহুত দামত আমি বিক্ৰী কৰিছিলোঁ, আধা। মানে মাৰ্কেটত আপুনি যদি 50 ml পাৰফিউম বটল এটা ল'ব যায় তেনেহ'লে এভাৰেজ প্ৰাইচ আপুনি 300 টকাত পাই যাব, কিন্তু আমি বিক্ৰী কৰি আছিলোঁ 500 টকাত। ইয়াৰ কাৰণ এটাই আছিল যে আমি মেটেৰিয়েলবিলাক কম পৰিমাণে আনিছিলোঁ। মাৰ্কেটৰ পৰা মেটেৰিয়েলবিলাক কমকৈ আনিলে আপুনি দামত আনিবলগীয়া হয়, সেইবাবে ইয়াৰ প্ৰাইচটো আমি দামত ৰাখিবলগীয়া হৈছিল। কিন্তু আমাৰ বিজনেছত এটা ইউনিক আছিল, আপুনি যিকোনো ধৰণৰ সুগন্ধৰে পাৰফিউম বটলটোত এড কৰিব পাৰে। যদি আপুনি গোলাপৰ সুগন্ধ বিচাৰে আপোনাৰ পাৰফিউম বটলটোত, আমি এড কৰি দিম, যিহেতু এইটো হেণ্ডমেড আছিল। আপুনি আৰু এই প্ৰডাক্টটো অনলাইনত সকলো ঠাইৰ পৰাই অৰ্ডাৰ কৰিব পাৰিছিল। অনলাইন ডেলিভাৰী কৰিছিলোঁ।